হয় নগৰ পৰা আলহী যেইকেইজন আছিলে আমাৰ ঘৰৰ আমাৰ সম্পৰ্কীয় আছিলে আমাৰ আলহী সেই আলহী আহাৰ পিছত মানে আমাৰ ঘৰত মানে আলহী আহাৰ লগে লগে আমি খোৱা দোৱা ব্যৱস্থা কৰিলোঁ খোৱা দোৱাত ব্যস্ত থাকিলোঁ ঠিক খোৱা দোৱাৰ পিছতেই ল'ৰা ছোৱালীকেইটা মানে এইফালে খাই বৈ মানে ল'ৰা ছোৱালীকেইটা আগত খোৱা দোৱাৰ হৈ গ'ল তাৰপিছত আমি ডাঙৰ কেইজনমান আছিলে ইহঁতক মানে খোৱা দোৱা কৰোঁতে মানে এই আমি খোৱা দোৱাত ব্যস্ত থাকোঁতে ল'ৰা ছোৱালীবিলাক কেতিয়া ফটককৈ মানে নদীলৈ ওলাই গ'ল আমি গমকে পোৱা নাছিলোঁ গম পালোঁ মানে আমাৰ এইটো যাওঁতেই মানে ল'ৰা ছোৱালী যাওঁতেই হাল্লা চিল্লা হৈ গ'ল নগাঁৱৰ আৰু কেইজন আহিছিলে যে সিহঁতেও মানে ল'ৰা ছোৱালীও গৈছে ল'ৰাকেইটা মানে চিঞৰ বাখৰ কৰি আছে হাল্লা কৰি আছে গাঁৱত পূৰা হাল্লা হৈ গ'ল আৰু যেইকেইটা মানে এই ল'ৰা নগৰৰ পৰা অহা 2-3জন ল'ৰা ইহঁতে মানে আহি এই চিঞৰি মাতি আহি আছে তাৰপিছত মানে আমাক ফোনতো জনাইছে আমি এনে চিঞৰ বাখৰ কৰি শুনা পাই আমি দৌৰি গৈছোঁ গৈ পিনে চাইছোঁ তাত নদীত আৰু মানুহ জমা হৈ গ'ল এই মানুহকেইজনক মানে একজনক উঠাই আছে আৰু আন দুজনক বিচাৰি আছে জেচিবি খান্দা গাঁতত খানা পিনা খাই থকাৰ অৱস্থাতে তিনিটা ল'ৰা ছোৱালীয়ে তিনিজনী ছোৱালী একচুৱেলি তিনিজনী ছোৱালীয়ে আহি এই দয়াং নদী চাবৰ কাৰণে আহি দলনি পথাৰ এই দয়াং নদীৰ যিটো ঘাট একচুৱেলি ঘাট বুলি আমি ক'ব লাগিব এই ঘাটতে আহি পানি হলিল সমাধি হ'ব লগা হৈছে গতিকে এটা কৰুণ ঘটনা সংঘটিত হৈছে আমি এই ঘটনাটোত গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ লগতে আমি সদৌ টাই আহোম ছাত্ৰ সন্থা উৰিয়ামঘাট আঞ্চলিকে এইটো দাবী জনাব বিচাৰিছোঁ আমাৰ গোলাঘাটৰ প্ৰশাসন তথা DFO তথা আমাৰ সৰুপথাৰ যিজন বৰ্ডাৰ মেজিষ্ট্ৰেট আছে তেখেতকো আমি এটা মেছেজ দিব বিচাৰিছোঁ তেখেতক এটা দাবী জনাব বিচাৰিছোঁ যে এই যি ঘটনা সংঘটিত হৈছে এই স্থানত আহি বা এই ঘটনাৰ বিষয়ে এটা উচিত তদন্ত হওক আৰু তদন্ত কৰি যিসকল দোষী আছে দোষীয়ে উচিত শাস্তি পাওক লগতে যি মৃতকৰ পৰিয়াল আছে এই মৃতকৰ পৰিয়ালে এটা ক্ষতিপূৰণৰ ব্যৱস্থা হওক এইটো আমি সদৌ টাই আহোম ছাত্ৰ সন্থা উৰিয়ামঘাট আঞ্চলিকৰ তৰফৰ পৰা দাবী জনাইছোঁ লগতে দাবী জনাব বিচাৰিছোঁ আমাৰ এই যিটো অঞ্চল এই অঞ্চলটোত আজি বহুত দিনৰ পৰা বহুত বছৰ ধৰি আজি অবৈধভাৱে দয়াং নদীৰ যিসমূহ শিল আছে এই শিলখন অবৈধ প্ৰক্ৰিয়াৰে হৈ আহিছে গতিকে এই যি অবৈধ খনন এই অবৈধ খনন অতি শীঘ্ৰে বন্ধ হ'ব লাগে আমি সেইটো দাবী জনাইছোঁ